আসসালামু আলাইকুম। পৃথিবীর ভিতৰত আটাইতকৈ মূল্যৱান সম্পদ কি জানেনে? কেইবাবতো মূল্যৱান সম্পদ আছে, তাৰে ভিতৰত এটা হ'ল সময়। আকৌ পৃথিৱীৰ ভিতৰত আটাইতকৈ অপচয় কিহৰ হয় জানেনে? সেয়াও কিন্তু সময়। আমি সকলোৱে জানো সময় যদি এবাৰ গুচি যায়, গুচি যোৱা সময়খিনি কেতিয়াও উভতি নাহে। কিন্তু তাৰ পিছতো আমি বাৰে বাৰে সময়ৰ অপচয় কৰোঁ। কিন্তু এয়া জানো ঠিক? কেতিয়াও ঠিক নহয়। আৰু এবিধ মূল্যৱান সম্পদ হ'ল পানী। কিন্তু ইয়াৰো কিন্তু যথেষ্ট অপচয় কৰা দেখা যায়। আমি গা ধুবলৈ গ'লে যদি এক বাল্টি পানীত আমাৰ গা ধোৱা কমপ্লিট হৈ যায়, তাৰপিছতো আমি 2 বাল্টি 3 বাল্টিলৈকে পানী অযথা খৰচ কৰোঁ। সেয়াও কিন্তু ঠিক নহয়। আমি যদি নামাজৰ সময়ত মুছলিমসকলে যেতিয়া অজু কৰিবলৈ যাওঁ, যদি আমি টেপত অজু কৰোঁ, টেপৰ পানীটো এৰি দি পেলাই মিছৱাক কৰোঁ, ব্ৰাছ কৰোঁ, টেপৰ পৰা পানী অনবৰত গৈ আছে, এয়া কিন্তু ডাঙৰ এক অপৰাধ। কাৰণ এই মূল্যৱান সম্পদবোৰ এনেকৈ খৰচ কৰাটো মুঠেই ঠিক নহয়। প্ৰিয় নবী হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ উম্মতক উদ্দেশ্যি কৈছে, হে মোৰ উম্মত, প্ৰবাহমান নদীৰ ঘাটত বহিও তোমালোকে এক ফুটা পানীৰ অপচয় নকৰিবা। কিন্তু আমি জানো সেয়া মানিছো? তেখেতক আমি নবী হিচাপে মানো, কিন্তু তেখেতৰ আদৰ্শৰাজিক জানো আমি সকলোৱে আপোন কৰি লৈছো? আমি তেখেতৰ উম্মত, কিন্তু তেখেতৰ আদেশ নিষেধবিলাক আমি সুচাৰুৰূপে পালন কৰিছোনে? আল্লাহ ৰাব্বুল আলামিনে আমাক সকলোকে সময়ৰ সৎ ব্যৱহাৰ কৰাৰ কাৰণে তৌফিক দিয়ক, লগতে পানীৰ অপচয় কৰাৰ পৰা বিৰত থকাৰ কাৰণেও তৌফিক দিয়ক। আমিন।